নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটালৈ আজি আমি আলোচনা কৰিম এছএছ ফাইনেল 2026 ৰ বাবে কোনখন কুৱেশ্চন বেংক বেষ্ট হ'ব মানে কোনখন কুৱেশ্চন বেংক ললে তোমালোকৰ বেছি ভাল হ'ব বহুতো ষ্টুডেন্টে কমেন্ট কৰি আছিল যে কোনখন কুৱেশ্চন বেংক আমি ল'ব লাগে কোনখন কুৱেশ্চন বেংক ললে বেছি ভাল হ'ব তো তাৰ কাৰণে এই ভিডিঅ'টো বনাইছো আশা কৰো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা সো যিসকলে এছএছ ফাইনেল দিবা প্ৰত্যেকৰে কিন্তু এছএছ ফাইনেলৰ কাৰণে প্ৰিপাৰেচনৰ কাৰণে তোমালোকৰ ষ্টাডি মেটেৰিয়েল ইম্পৰ্টেন্ট ষ্টাডি মেটেৰিয়েল কবলৈ গলে কুৱেশ্চন বেংক এটা তোমালোকৰ অতিকৈ জৰুৰী কিয় কাৰণ কুৱেশ্চন বেংক এটা তোমালোকে আগৰ বছৰৰ যিমানবোৰ কুৱেশ্চন আছিল সেই কুৱেশ্চনবোৰ তোমালোকে চেপ্টাৰ ওয়াইজ পাই যাবা মানে প্ৰতিটো চেপ্টাৰৰ কি কুৱেশ্চন আহিছিল আগৰ বছৰ গুটেবোৰ পাই যাবা আৰু সেই কুৱেশ্চনবোৰ তোমালোকে প্ৰিপাৰেচন কৰিলে তেনেকুৱা ধৰণে তোমালোকৰ প্ৰিপাৰেচনটো চলাই গলে তোমালোকৰ এক্সাম বহুত ভাল হ'ব তো তাৰ কাৰণে আজিৰ এই ভিডিঅ'টোত আমি দুটা কুৱেশ্চন বেংকৰ কথা আলোচনা কৰিম এটাকে আলোচনা কৰিম যে কোনখন কুৱেশ্চন বেংকত কেনেকুৱা ফিচাৰ্ছবোৰ আছে মানে কিমান সুবিধা পাবা তাৰ পিছত তোমালোকৰ যিখনে ভাল লাগে যিসকল এতিয়ালৈ কুৱেশ্চন বেংক লোৱা নাই তোমালোকে এই দুখনৰ মাজৰ পৰা এখন কুৱেশ্চন বেংক তোমালোকে ল'ব পাৰা আৰু দুইখন কুৱেশ্চন বেংকৰে লিংক এই ভিডিঅ'টো ডেসক্ৰিপচনতে তোমালোকৰ দিয়া আছে তোমালোকে জাস্ট ক্লিক কৰিলে তোমালোকে ফ্লিপকাৰ্টত যাবা আৰু ফ্লিপকাৰ্টৰ পৰা তোমালোকে অৰ্ডাৰ কৰিব পাৰিবা তো তোমালোকে চাব পাৰা দুখন কুৱেশ্চন বেংক আছে এখন হল আৰজেছ কুৱেশ্চন বেংক আৰু এখন নতুনকে পাবলিশ হোৱা নিউ আসাম একাডেমিক সেন্টাৰ যাক শৰ্টত নাৰ্ক বুলি কোৱা হয় নাৰ্কৰ কুৱেশ্চন এণ্ড এনসাৰ বেংক 2026 তো এই দুইখনৰ কথা আলোচনা কৰিম কোনখন ললে আমাৰ বেছিকে ভাল হ'ব তো প্ৰথমতে আমি আৰজেছ খনৰ আলোচনা কৰো আৰজেছ খন তোমালোকে গমে পোৱা অলৰেডি বহুত পপুলাৰ বহুত ফেমাস কাৰণ মই যেতিয়া এসএস দিছিলো মইও তেতিয়া আৰজেছ খনে ব্যৱহাৰ কৰিছিলো মেট্ৰিকৰ ষ্টুডেন্টেও আৰজেছ খনে কি কৰে ব্যৱহাৰ কৰে কিন্তু আৰজেছ খনত তোমালোকে কি ফিচাৰ্ছ পাবা সেইবোৰ যদি আমি আলোচনা কৰো প্ৰথমতে চাই লোৱা তোমালোকে এবাউন্ডেন্ট এমসিকিউ ইনক্লুডেড মানে আৰজেছ খনত তোমালোকে এমসিকিউ তোমালোকে পাবা মানে প্ৰতিটো চেপ্টাৰৰ এমসিকিউ তোমালোকৰ দিয়া থাকিব আৰু তোমালোকে যদি চোৱা যে কি থাকিব তোমালোকে চাব পাৰা সিলেবাস অফ কম্পালসৰি এলং উইথ দ্য সেন্স অফ ইলেক্টিভ সাবজেক্ট ইট ইজ বেসড অন নিউ সিলেবাস এন্ড মার্ক ডিস্ট্রিবিউশন ইফেক্টিভ from 2025 to 2026 academic session approved by Assam State School Education Board Division 2 মানে Assam তোমালোকৰ যি শিক্ষা বোৰ্ড আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে যি ধৰণৰ তোমালোকৰ একাডেমিক সেশনটোৰ কাৰণে যেনেকুৱা তোমালোকৰ মাৰ্ক ডিস্ট্ৰিবিউশন বা সিলেবাসবোৰ পাবলিশ কৰিছে তাৰ মতে এই কুৱেশ্চন বেংকটো বনোৱা হৈছে আৰু এই কুৱেশ্চন বেংকটো কিন্তু ফৰ বোথ ইংলিছ এণ্ড এছামিজ মিডিয়ামৰ কাৰণে তোমালোকে চাব পাৰা ফৰ বোথ ইংলিছ এণ্ড এছামিজ মিডিয়াম মানে তোমালোকে যি মিডিয়ামে হয় এই কুৱেশ্চন বেংকটো ললে তোমালোকে ইংলিছ এণ্ড এছামিজ দুইটাতে তোমালোকে সকলোখিনি পাই যাবা তাৰ পিছত এই কুৱেশ্চন বেংকখনত যদি আমি চাবলৈ যাও তোমালোকৰ যি এই নতুন সেশনটো আছে এই সেশনটোৰ কাৰণে গুটেখিনি তোমালোকৰ দিয়া আছে সিলেবাস মতে তাৰ পিছত তোমালোকৰ চেপ্টাৰ ওয়াইজ সাইন্টিফিক এৰেঞ্জমেন্ট অফ এবাউন্ডেন্ট কুৱেশ্চনছ ফ্ৰম ইচ চেপ্টাৰ মানে প্ৰতিটো চেপ্টাৰৰ তোমালোকৰ যি কুৱেশ্চনবোৰ আছে মানে আগৰ বছৰ অহা সেইবোৰ এৰেঞ্জমেন্টত ধুনিয়াকে তোমালোকক ভগাই মানে সজাই দিয়া হৈছে তাৰ পিছত কুৱেশ্চনছ ফ্ৰম ইয়াৰ 2000 to 2025 এছ এ সেকেন্ড ইয়াৰ এক্সামিনেশন which are related to new course মানে এই কুৱেশ্চন বেংকখনত তোমালোকে যিমানবোৰ কুৱেশ্চন পাবা সকলোবোৰ কুৱেশ্চন কিন্তু 2000 চনৰ পৰা 2025 বৰ্ষলৈ যিমানবোৰ মানে কুৱেশ্চন আহিছিল সকলোবোৰ কুৱেশ্চন থাকিব ৰিলেটেড টু নিউ কোর্স মানে নিউ কোর্স হয়তো কিতাপ এটা চেঞ্জ হৈছে চেপ্টাৰবোৰ চেঞ্জ হৈছে তো এই নিউ কোর্সৰ মতে যিবোৰ তোমালোকৰ কুৱেশ্চন ইম্পৰ্টেন্ট সেইবোৰ গুটেখিনি তোমালোকে পাই যাবা তো মোটামুটি তোমালোকে চাবলৈ গলে এই কুৱেশ্চন বেংকত তোমালোকে বহুকিটা কুৱেশ্চন পাই যাবা প্ৰতিটো চেপ্টাৰৰ হয়নে আৰু তোমালোকে যদি চাব যোৱা যে কি সাবজেক্ট আছে এইখনত তোমালোকে ইংলিশ পাবা এছামিজ এমআইএল পাবা তাৰপিছত বেংগালী এমআইএলও পাবা অল্টাৰনেটিভ ইংলিশ পাবা এডভান্স এছামিজ পাবা ইকোনমিক্স পাবা পলিটিক্যাল সায়েন্স এডুকেশন লজিক এন্ড ফিলসফি হিস্ট্রি জিওগ্রাফি ম্যাথমেটিক্স স্ট্যাটিস্টিক্স সোশিয়োলজি কম্পিউটার সায়েন্স এন্ড অ্যাপ্লিকেশন স্বদেশ অধ্যয়ন তো তোমালোকৰ আৰ্টস মিডিয়ামৰ কাৰণে যোনকেইটা সাবজেক্ট আছে গুটে গিটাৰে তোমালোকে কুৱেশ্চন তোমালোকে এইখন কুৱেশ্চন বেংকত পাই যাবা তো যদি তোমালোকে এই কুৱেশ্চন বেংকটো ল'ব বিচৰা তেনেহলে ভিডিওটো ডেসক্ৰিপচনতে এই কুৱেশ্চন বেংকটোৰ লিংক আছে তোমালোকে অৰ্ডাৰ কৰি ল'ব পাৰা আৰু এই কুৱেশ্চন বেংকটো দুইটা ষ্ট্ৰীমৰ কাৰণে আহে আৰ্ট ষ্ট্ৰীম আৰু সায়েন্স ষ্ট্ৰীমৰ কাৰণে তো যদি সায়েন্স ষ্ট্ৰীমৰ ষ্টুডেন্টে চাই আছা তোমালোকে যদি অৰ্ডাৰ কৰিব বিচৰা বা এখন ইউজ কৰিব বিচৰা তোমালোকে এছএছ ফাইনেলৰ কাৰণে তেতিয়া হলে তোমালোকে ব্যৱহাৰ কৰিব পাৰা এতিয়া আমি যোনখন আৰু এখন কুৱেশ্চন বেংক আছে সেইখন হৈছে নাকৰ কুৱেশ্চন বেংক মানে নিউ আসাম একাডেমিক সেন্টাৰ যাৰ শৰ্টত আমি নাক বুলি কওঁ তো এই নাকৰ কুৱেশ্চন বেংকটো কিন্তু এটো কেৱল কুৱেশ্চন বেংক নহয় এটো হৈছে কুৱেশ্চন এণ্ড এনসাৰ বেংক 2026 মানে ইয়াতে তোমালোকে কুৱেশ্চনটো পাবা কিন্তু তাৰ লগতে তোমালোকে এনসাৰো পাই যাবা কিন্তু
এই যে কুৱেশ্যন বেংকটো আছে এই কুৱেশ্যন বেংকটো কিন্তু কেৱল আৰ্টছ মিডিয়ামৰ কাৰণে হয়তো সায়েন্স মিডিয়ামৰ কাৰণে আছে কিন্তু অনলাইনত এভেইলেবল নাই তোমালোকে তোমালোকৰ ওচৰৰ যি বুক ষ্টৰবোৰ আছে তাত খবৰ ল'ব পাৰা যদি সায়েন্স মিডিয়াম আছে তেনেহলে তোমালোকে ল'ব পাৰা আৰু মই যেতিয়া সাৰ্চ কৰিছিলো তেতিয়া কিন্তু কেৱল অসমীয়া মিডিয়ামৰ কাৰণেহে পাইছো ইংলিছ মিডিয়ামৰ হয়তো থাকিব পাৰে তোমালোকৰ বুক ষ্টৰবোৰ খবৰ ল'লে তোমালোকে গম পাই যাবা তো এই কুৱেশ্যন বেংকখনৰ যদি আমি চাবলৈ যাওঁ তোমালোকে সাবজেক্টবোৰ চাব পাৰা ইংলিছ পাবা এছামিছ পাবা এমআইএল অল্টাৰনেটিভ ইংলিছ তাৰপিছত এডভান্স এছামিছ ইকনমিক্স পলিটিকেল সায়েন্স এডুকেশ্যন লজিক এণ্ড ফিলচফি হিষ্ট্ৰী জিঅ'গ্ৰাফি এণ্ড ছচিয়লজি তো এইকেইটা সাবজেক্ট তোমালোকে এই কুৱেশ্যন বেংকখনত পাবা এই কুৱেশ্যন বেংকখনত তোমালোকে স্বদেশ অধ্যয়ন মেথামেটিক্স কম্পিউটাৰ এইকেইটা সাবজেক্ট তোমালোকে নোপোৱা আৰু এই কুৱেশ্যন বেংকটো যদি আমি চাবলৈ যাওঁ যে কি ফিচাৰ্ছ আছে মানে কি সুবিধা আছে তো আমি যেনেকুৱা আৰজেছ খনত পাইছিলো এইখনতো সেম তেনেকুৱাই পাম বাট কিছুমান অকমান চেঞ্জেছ আছে যেনে কুৱেশ্যন ফ্ৰম লাষ্ট 14 ইয়াৰ্ছ মানে 2012 ৰ পৰা 2025 বৰ্ষলৈ যিমানবোৰ কুৱেশ্যন আছিল গোটেইবোৰ কুৱেশ্যন এইখন কুৱেশ্যন বেংকত তোমালোকে পাবা কিন্তু তাৰ লগতে তোমালোকে এনসাৰো পাবা তাৰ কাৰণে এইটো নাম কোৱা হৈছে এনসাৰ বেংক বুলিও কোৱা হৈছে ওকে তাৰ পিছত এছএছ ফাইনেল ইয়াৰ এক্সামছ উইথ ৰিলেটেড নিউ কোৰ্স মানে যেনেকুৱা আৰজেছ খনৰ নিউ কোৰ্স তোমালোকৰ শিক্ষা বোৰ্ডে যেনেকুৱা নিউ প্যাটাৰ্নবোৰ দিছে নিউ সিলেবাসবোৰ দিছে তো তাৰ মতে এইখনত গোটেইখিনি কুৱেশ্যন তোমালোকে পাবা তাৰপিছত চেপ্টাৰ ওয়াইজ সাইন্টিফিক এৰেঞ্জমেন্ট অফ abundant question from each and every chapter so same তেনেকে প্ৰতিটো চেপ্টাৰৰ তোমালোকৰ যি কুৱেশ্যনবোৰ আছে ধুনিয়াকে সাইন্টিফিক এৰেঞ্জমেন্টত তোমালোকৰ দিয়া আছে আৰু ইয়াতে তোমালোকে পাবা স্যাম্পল পেপাৰ প্ৰিপেয়াৰ on based of latest question pattern তো latest question patternৰ মতে তোমালোকে এখনত তোমালোকে স্যাম্পল পেপাৰো পাই যাবা মানে তোমালোকৰ এক্সামৰ কাৰণে তোমালোকৰ প্ৰিপাৰেচন কৰিবৰ কাৰণে স্যাম্পল পেপাৰ তোমালোকে পাই যাবা আৰজেছ খনতো তোমালোকে স্যাম্পল পেপাৰ পাবা ওকে তাৰ পিছত তোমালোকে ইয়াতে গুটেখিনি কৈছে আসাম স্কুল বোৰ্ডৰ ফালৰ পৰা যেনেকুৱা মানে নতুন সিলেবাস বা নতুন মাৰ্কিং প্যাটাৰ্ন তাৰ কথা কৈছে আৰু এনসিআৰটিৰ ৰিলেটেড হয় এখন ওকে তো এখনো কুৱেশ্যন বেংক তোমালোকৰ কাৰণে বেস্ট হয় যদিহে তোমালোক এছামিছ মিডিয়ামৰ হয় আৰু আৰ্টছৰ হয় তেনেহলে তোমালোকে কিন্তু এই কুৱেশ্যন বেংকটো ল'ব পাৰা তোমালোকৰ কাৰণে বেস্ট হ'ব কাৰণ এই কুৱেশ্যন বেংকটো তোমালোকে কুৱেশ্যন পাবা তাৰ লগতে তোমালোকে এনসাৰখিনিও পাই যাবা ওকে তো এখন কুৱেশ্যন বেংকৰো লিংক এই ভিডিওটো ডেসক্ৰিপশনটো আছে তোমালোকে ডাইৰেক্ট অৰ্ডাৰ কৰিব পাৰা তো যদি এতিয়া আমি কবলৈ যাও যে কোনখন কুৱেশ্যন বেংক বেস্ট সোয়া দুইখন কুৱেশ্যন বেংকে বেস্ট হয় আৰজেছ খনটো বহুত পুৰণি আৰু এখন যি নাক আছে নাকৰ এইটো নতুন হয় তো তোমালোকে যোনটোৱে পাৰা সেইটোৱে ল'ব পাৰা কোনটোৱে মানে বেস্ট বুলি ক'ব না দুইটাই বেস্ট বুলি ক'ব লাগিব জাস্ট কিছুমান ফিচাৰ্ছ অকমান দুটাত বেলেগ আছে যেনে তোমালোকে যি আৰজেছ খনৰ যি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন মানে আগৰ বছৰ কুৱেশ্যন বহু বছৰ পাবা যেনে 2000 চনৰ পৰা 2025 বৰ্ষলৈ মানে বেছি কুৱেশ্যনবোৰ পাবা আৰু এখন এটাই ললে হল যোনখনে কি ইংলিছ এণ্ড এছামিছ দুইটা মিডিয়ামৰ কাৰণে কিন্তু আৰজেছ খনৰ কেৱল অসমীয়া মিডিয়ামৰ কাৰণে আৰু আৰ্টছ ষ্ট্ৰীমৰ কাৰণে এভেইলেবল আছে আৰু যদি তোমালোকৰ স্বদেশ অধ্যয়ন সাবজেক্ট আছে তেতিয়া হলে তোমালোকে কিন্তু যে নাকৰখন আছে নাকৰখনত তোমালোকে স্বদেশ অধ্যয়ন বা কম্পিউটাৰ সায়েন্সৰ কম্পিউটাৰৰ তোমালোকে সাবজেক্ট এটা নোপোৱা কিন্তু এটা সুবিধা আছে আৰজেছ খনত সেইটো হৈছে এনসাৰ বেংক মানে তোমালোকে কুৱেশ্যন পাবা তাৰ লগতে তোমালোকে এনসাৰখিনিও পাই যাবা তো যিখনে তোমালোকৰ পছন্দ লাগে বা যিখনে তোমালোকৰ ভাল লাগে সেইখনে তোমালোকে অৰ্ডাৰ কৰিব পাৰা নাইবা তোমালোকৰ বুক ষ্টৰৰ পৰা কিনি ল'ব পাৰা তো যদি ভিডিওটো ভাল লাগিল তেতিয়াহলে ভিডিওটো লাইক কৰি দিয়া কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই